অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ইভিএমত বন্দী হ'ল ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। নগাঁও ডিপু, শিলচৰ কৰিমগঞ্জ আৰু দৰং ওদালগুৰিত ভোটদানৰ হাৰ আশানুৰূপ। সাধাৰণ ভোটাৰ লগতে নিজ নিজ ঠাইত ভোটাধিকাৰ সাব্যস্ত কৰিলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলেও। পুৱাই এনেদৰে মন্দিৰত পূজা অৰ্চনা কৰি ভোট যুদ্ধলৈ ওলাল নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত পূজা অৰ্চনা কৰিলে সুৰেশ বৰাই আৰু ইয়াৰ পিছতে ভোট কেন্দ্ৰলৈ গৈ ভোটদান কৰিলে বিজেপিৰ প্ৰাৰ্থীজনে। বিশেষকৈ এইটো মোৰ জন্মগাঁও, ইয়াতে মই জন্ম। গতিকে নিজৰ গাঁওখনত এতিয়া ভোট কেন্দ্ৰত আহিছোঁ। মোৰ পৰিয়ালৰ, মোৰ দাদা পৰদাদা চবৰে ভোট ইয়াতে আছিলে। এতিয়া মোৰ পৰিয়ালৰ ভোট ইয়াতে আছে। চব মোৰ গাঁৱৰ মানুহখিনিক লগ পাইছোঁ, দেখিছোঁ, ভাল লাগিছে। ভোট দিম এতিয়া। ভকতাই আহ্বান যে সকলো ওলাই আহি ভোট দিব লাগে আৰু। ইফালে নগাঁৱৰ মৰিকলঙৰ হাইস্কুলত ভোটদান কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। এয়া ভোট দিবলৈ আহিছোঁ। মোৰ নাগৰিক হিচাপে, নগঞা হিচাপে মই মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ। ৰাইজৰ লগত লাইনত শাৰী পাতি আছোঁ। নগাঁৱৰ AYDFৰ প্ৰাৰ্থী আমিনুল ইছলামে আকৌ ভোটদান কৰিয়ে দাবী কৰে যে কেন্দ্ৰত চৰকাৰ গঠন কৰিম। চৰকাৰ গঠনৰ কথাটো হ'ল কেন্দ্ৰত কোনো দলে অকলে চৰকাৰ কৰিব নোৱাৰে। আমি দেখিছোঁ বিগত ২০-২৫ বছৰত কেন্দ্ৰত যিমান চৰকাৰ হয় তাত ২০-২৫টা ৩০টালৈকে দল মিলি কৰিব লাগে। গতিকে তাত আমাৰ ৩গৰাকী MP আমি এইবাৰ জিকিম। ধুবুৰী লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনেও গৃহ জিলাৰ নগাঁৱৰ চামগুৰিৰ কৰৈগুৰিত সাব্যস্ত কৰিলে ভোটাধিকাৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান আপোনাৰ ২ নম্বৰী কাম আছে সকলো অভাৰকাম কৰি এইবাৰ ৰাইজে কংগ্ৰেছক আপোনাৰ বিৰোধী ঐক্যমঞ্চত বিজয়ী কৰিব, সেই কথাটো খাটাং। কৰিমগঞ্জতো বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোটাধিকাৰ সাব্যস্ত কৰিলে শিলচৰৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যইও। আনহাতে আকৌ পশ্চিম কাৰ্বি আংলং জিলাৰ চিনান নদী প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপিৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰে কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেং। যিটো দলে তাৰ মুখ্য যিসকল মানে প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাষ্ট্ৰীয় নেতাই হওক, তেওঁলোকে ইমান ধুনীয়া ধুনীয়া কথা কৈছিলে, এই তাতে মই ভুল গৈ পেলাই বিজেপিত যোগদান কৰিছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া দলত সোমাই পেলাই দেখিলোঁ ইমান মিছলীয়া মানুহবিলাক জমা হৈ আছে তাত আৰু থাকি লাভ নাই, ওলাই আহিলোঁ। এইবাৰ জাতীয় কংগ্ৰেছে মোকে কেণ্ডিডেট দিলে। মই আহি আজি কেণ্ডিডেট হিচাপে নিজৰ ভোটটো সাব্যস্ত কৰিলোঁ। তামোলপুৰত ভোটদান কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ দাবী, দৰং ওদালগুৰিত বিজেপিৰ জয়যাত্ৰা অব্যাহত থাকিব। আগতকৈ এইবাৰ নিৰ্বাচনত ইমান ফূৰ্তি মানুহক দেখিছোঁ, মই ভাবিছোঁ যে আমাৰ দৰং ওদালগুৰি সমষ্টি চবচে ভাল হ'ব। কাৰ্বি আংলঙৰ ৰামৰমকি LP স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰি কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙে ক'লে ৪ লাখৰ অধিক ভোটৰ ব্যৱধানত ডিফু লোকসভা সমষ্টিত বিজেপি জিকিব। এছেছমেণ্ট ৰিপৰ্টটো দিছে কাৰ্বি আংলং, ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলঙত আমি 4 লাখৰ কম নহয় মাৰ্জিন। এনেদৰেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিজ নিজ ঠাইত ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ ৰাজনীতিৰ ৰথী মহাৰথীসকলে। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।